মচুৰ দালিৰ চাটনিখন বনাবৰ কাৰণে কেইটামান মচুৰ দাইল ভালকৈ ধুই মেলি মই এঘণ্টামান সময় তিয়াই থ'লোঁ আৰু এঘণ্টাৰ পাছত দাইলখিনি ইয়াত দেখিছে ধুনীয়াকৈ কোমল হৈ গ'ল। এতিয়া মই মিক্সি জাৰতে লৈ লৈছোঁ চাটনিখন বনাবৰ কাৰণে। আপোনালোকে পটাটো পিচিব পাৰে। লগত মই অলপমান মান ধনিয়া দি দিছোঁ আৰু এই চাটনিখনত অলপমান মান ধনিয়া সৰহকৈ দিলে খাবলৈ ভাল লাগে আৰু মচুৰ দাইলৰ গোন্ধটো একেবাৰে নাথাকে, সেইটো কাৰণে মই অকণমান সৰহকৈ দি দিছোঁ। আপোনালোকৰ ওচৰত যদি মান ধনিয়াটো নাথাকে ধনিয়া বা পদিনাও আপোনালোকে দি দিব পাৰে। কেইফুটামান নহৰু, এটুকুৰা আদা আৰু এটা মই ভোট জলকীয়া দি দিছোঁ। চাটনিখন অকণমান জ্বলা হ'লেহে খাই বেছি ভাল লাগে। সোৱাদ অনুসৰি নিমখ, অকণমান নেমু চেপি দি দিছোঁ। আপোনালোকৰ ওচৰত যদি কাজি নেমু নাথাকে তেতেলী টেঙাও দিব পাৰে বা ঠেকেৰা টেঙাও দিব পাৰে, কিন্তু কাজি নেমুটো দিলে ইয়াৰ গোন্ধটো বহুত ভাল লাগে, সেইটো কাৰণে মই অকণমান কাজি নেমু দি দিছোঁ। অলপমান পানী দি দিছোঁ, বেছি শুকান হ'লেও চাটনিখন খাবলৈ ভাল নহয়। ঘৰত থকা বস্তুৰে এই চাটনিখন আপোনালোকে খুব ধুনীয়াকৈ বনাব পাৰিব আৰু খাবলৈও খুব ভাল হয়। যদি আপোনালোকে এনেকৈ মচুৰ দালিৰ চাটনি বনাই পেলাই খোৱা নাই, এবাৰ আপোনালোকে বনাই খাই চাব, বহুতেই ভাল পাব।